মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম, কাৰণ আমাৰ জিপিখনত বিভিন্ন ধৰণৰ সমস্যাই জৰ্জৰিত হৈ আছে। তাৰ পৰা দুটা সমস্যা আপুনি ব্যক্ত কৰক, যিটো সমাধানৰ ক্ষেত্ৰত আপুনি প্ৰধান ভূমিকা নিৰ্বাহ কৰিব। চাওক, মই এই পঞ্চায়তত যিমানখিনি ঠাইত গৈছোঁ, চবৰে সকলোতকৈ প্ৰধান সমস্যাটো হৈছে ৰাস্তা ঘাটৰ সমস্যা আৰু ড্ৰেইনৰ সমস্যা। নিশ্চয় আপোনালোকে গম পাইছে। গতিকে মই প্ৰাধান্য দিম ৰাস্তা ঘাটৰ কাৰণে, আৰু যিবিলাক আঁচনি চৰকাৰে ৰাইজক দিব সেইবোৰ যাতে যোগ্য ব্যক্তিয়ে পায়, তাৰ কাৰণে আমি চেষ্টা কৰিম। বহুত ডাঙৰ কথা কৈছে প্ৰিয় ৰাইজ, কাৰণ তেওঁলোকৰ অনুৰোধ সিদ্ধান্ত আপোনালোকৰ অনুৰোধ তেখেতসকলে জনাইছে, নিজৰ যিটো কাম কৰাৰ ইৰাদা লক্ষ্য আগত ৰাখি পেলাই অনুৰোধ জনাইছে আপোনালোকক, কিন্তু সিদ্ধান্ত ৰাইজ আপোনালোকৰ ল'ব লাগিব। কোনজন ব্যক্তিয়ে আপোনালোকৰ স্থানৰ উন্নয়নৰ হকে দুৰ্নীতিমুক্ত সমাজ গঠন কৰিব পাৰিব, তেনে এজন ব্যক্তিক আপোনালোকে চিলেক্ট কৰিব। গতিকে আমাৰ বৰপুখুৰী জিপিৰ মাজত সমস্যা বহুত আছে, সুধিবলগীয়া বহুত আছে। গতিকে তেখেতসকলে তাৰ পৰা যি দুইটা সমস্যা কৈছে, এই দুইটাই সমস্যাই কিন্তু লেখত ল'বলগীয়া সমস্যা। গতিকে এইবোৰ যদি সমস্যা সমাধান হয়, আৰু কিছুমান বৰ্তমান প্ৰচলিত কিছুমান সমস্যা দেখা যায়, যে ধৰক পাছ কৰাৰ আগতে আজি যেনেকে আজি আপোনালোক আমাৰ ওচৰত আহিছে, পাছত আপোনালোকৰ ওচৰত গ'লে পোৱা নাযায়। ৰাইজৰ যিটো কথা পোৱা নাযায়, এদিন দুইদিন তিনিদিন। দ্বিতীয় কথা, ৰাইজে বিচাৰে দুৰ্নীতিমুক্ত, যাতে টকা পইচা খৰচ নোহোৱাকে এটা স্কিমৰ সুবিধা দুখীয়া ৰাইজে পাব লাগে, কিন্তু তেনেকে নাপায়। গতিকে তাৰ এই বিষয়ে আপোনালোকে কি ক'ব? চাওক, ইমান সময় যিখিনি কথা কৈছে আপুনি, এইখিনি কথা ৰাইজৰ সমস্যা। ৰাইজৰ সমস্যাখিনি আপুনি ধুনীয়াকৈ ইয়াত উপস্থাপন কৰিছে, তাৰ কাৰণে আপোনাকো ধন্যবাদ। আৰু চাওক, যিখিনি মানে আঁচনি বা যিকোনো স্কিম যিবিলাক ৰাইজে পাব লাগে, সেইবিলাক চাওক, আগত যিকেইজন মানুহ আছিলে, যিসকল আমাৰ পঞ্চায়তৰ প্ৰতিনিধি আছিলে, সেইসকল হয়তো তেওঁলোকৰ ফালৰ পৰা ইমান চেষ্টা কৰা নাছিলে। কিন্তু মই বিচাৰোঁ যে মোৰ এই পঞ্চায়তত বিনা দ্বিধাৰে মানুহক সেৱা শুশ্ৰূষা কৰি যাওঁ। আৰু আপুনি জানেও বা বিভিন্ন ৰাইজেও জানে যে 2017 চনত মই NRCৰ কামত কি ধৰণে ৰাইজক সহযোগ কৰিছোঁ, বিভিন্ন ৰাজহুৱা কামত যিমান পাৰোঁ সহায় কৰিছোঁ, কোনো টকা নোলোৱাকৈ। ঠিক আছে, ধন্যবাদ। আপুনি বহুত ধুনীয়াকে কৈছে কথাখিনি। গতিকে ৰাইজে বিচাৰ কৰিব, কেণ্ডিডেটসকল বৰ্তমান যিসকল আছে প্ৰত্যেকে নিজৰ নিজৰ ব্যক্তিত্ব প্ৰকাশ কৰি জয়ীৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আছে। গতিকে আপোনাক দাদা অলপ দেৰিকৈ শুনিব বিচাৰিম। আপুনি তেখেতসকলৰ লগত আহিছে, তেখেতসকলে জয়ী হোৱাৰ কাৰণে আপোনালোকে সকলোৱে